তো ফ্ৰাই কৰি আছোঁ এতিয়া। ভালকৈ ফ্ৰাই হোৱা নাই, ঢাকন নলগাওঁ, ঢাকন লগালে মানে ভাল নহয় যে, সেইকাৰণে ঢাকন নলগাওঁ, অকল ঢাকন নিদিয়াকৈ ফ্ৰাই কৰি আছোঁ। অলপমান মই এতিয়া আলু দিম, এইটো আলু, তো আলুখিনি কাটি থৈছোঁ, এইখিনি আলুখিনি দি লৰাই দিছোঁ। হালকা ফ্ৰাই কৰাৰ পাছত তাৰপিছত এতিয়া আলুখিনি দি অলপমান লৰাই দিলোঁ। অকণমান আলুখিনিৰ লগত ফ্ৰাই কৰিম চিকেনটো। গাই যিখিনি পিঁয়াজ হয়, তো এইখিনি মই পিঁয়াজখিনি আপোনাৰ হেৰি কৰি লৈছোঁ, অলপমান সৰু সৰুকৈ কুটি লৈছোঁ। তো এতিয়া ইয়াক মই পিঁয়াজখিনি ইয়াতে দি দিম। পিঁয়াজখিনি দি অলপমান ফ্ৰাই কৰি ল'ম। মই পিঁয়াজখিনি দি পেলাই অকণমান হালকা ফ্ৰাই কৰি ল'ম। গাইছ, এইখিনি হ'ল লচুন। তো মই লচুন আৰু আদা একেলগে বটি ল'লোঁ। তো ইয়াতে এতিয়া মই লচুন আদাখিনি দি দিম। বেছি নহয়, অলপ অলপ কৰি পেলাই দিছোঁ। আদা আৰু লচুনখিনি মই ইয়াতে মিক্স কৰি দিলোঁ। তাৰপাছত মই দিম আপোনাৰ এতিয়া অলপমান ধনিয়া পাউডাৰ, এইটো অলপমান, এইটো সৰু 3 চামুচ হয়, চাহৰ চামুচ, চেনি চামুচ, চাহত দিয়া চেনি চামুচটো অলপ অলপকৈ। এইটো জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। তাৰপিছত মই অলপমান দিম এইটো কাশ্মীৰী মিৰ্চি। এতিয়া আৰু কেইটামান জলকীয়া আছে, কেঁচা জলকীয়া মই ফালি থৈছোঁ। এইকেইটা কেঁচা জলকীয়া, এতিয়া কেঁচা জলকীয়াকেইটা মই দিম। কেঁচা জলকীয়াকেইটা দি দিলোঁ ফালি ফালি পেলাই। গাই যিখিনি মই বিলাহী কাটি লৈছোঁ, 2টা বিলাহী, বেছি নহয়, চিৰ্ফ 2টা বিলাহী কাটি লৈছোঁ। এতিয়া বিলাহীখিনি মই ইয়াতে দি দিম। সকলোৱে বেলেগ বেলেগ হেৰি কৰি মানে মাংসবিলাক বনাই বেলেগ বেলেগ তাৰিকাত। তো মই আজি এনেকৈ বনাইছোঁ। আপোনালোকক যদি ভাল লাগে তেতিয়াহ'লে চাওক, কমেণ্টত লিখি দিব। গাইজ, এয়া মই অলপমান জালুকৰ গুড়ি বটি লৈছোঁ। তো এইখিনি মই জালুকৰ গুড়িখিনি ইয়াতে দিম। ধুনীয়া কৰি লৰাই এইখিনি সিজি গৈছে। আৰু অলপ পাছত মই অলপমান পানী দিম ইয়াত। মই অলপমান ইয়াতে পানী দিম। ধুনীয়া কৰি লৰাই দিছোঁ। পানীখিনি বেছি দিয়া নাই, অলপ পানী দিছোঁ, য'ত নেকি মই
অলপমান কাৰি বনাম, বেছিকৈ নহয়, বেছি পানী দিলে এইটো মাংসৰ জোল হ'ব, চিকেনৰ জোল হ'ব। তো অলপমান চিকেন এইটো কাৰি বনাই আছোঁ মই। আৰু অলপ পাছতে মই এইখিনিত অলপমান চিমলা মিৰ্চি দিম। তো গাইজ এতিয়া মই অলপমান এইখিনি চিমলা মিৰ্চি কাটি থৈছোঁ, এইখিনি তো বেছি নহয় অলপ, এইটো চিমলা মিৰ্চিটো মই ইয়াতে দি দিম। দেখিবতো ধুনীয়া হৈছে এতিয়া নাজানো আৰু খাই কেনেকুৱা লাগে, নিশ্চয় খাই ভালেই লাগিব। তো গাইজ আজি মোৰ এইটো চিকেন কাৰী আছিলে। আজি চিকেন কাৰীৰ প্ৰচেছটো খতম হৈ গ'ল, তৈয়াৰী হৈ গ'ল। এতিয়া মই নমাই দিম। আৰু যদি আপোনালোকে ভাল লাগে মোৰ এই চিকেনটো বনোৱাৰ, যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাই দিব। থেংক ইউ গাইজ, শুভৰাত্ৰি।